हेलो फ्रेंड्स स्वागतम জনাইছো মোৰ অন্য এটা ভিডিঅলে আজি এই ভিডিঅটোত আপোনালোকে চাদৰ মেখেলা দেখিবলৈ নাপায় আজি মোৰ এই ভিডিঅত মই দেখুৱাবলৈ ওলাইছো কেনেদৰে এডখৰ সাবুন নিম আৰু হালধিৰ পৰা ঘৰতে বনাই সানিব পাৰো আমাৰ স্কিনত তাৰে ওপৰত হ'ব এই ভিডিঅটো গতিকে আপোনালোকে ভিডিঅটো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলো মই এই সাবুনডখৰ বনাবলৈ ওলাইছিলো মোৰ অলপ স্কিনৰ সমস্যা হৈ আছিল ভাবিলো আপোনালোকৰ লগতো বনাইছো যেতিয়া শেয়াৰ কৰো আৰু যেহেতু নিম আৰু হালধিৰ পৰা হ'ব সাবুনডখৰ এন্টিসেপ্টিক টাইপৰ হয় গতিকে এতিয়া আহি আছে গৰমৰ সিজন আৰু এই গৰমৰ সিজনত আমাৰ ছালৰ নানা ধৰণৰ সমস্যাই দেখা দিয়ে যেনে ছালৰ খৰ খজতি পা আদি কৰি ঘামচি বিভিন্ন ধৰণৰ ছালৰ সমস্যাই দেখা দিয়ে গতিকে ঘৰত যদি এনেদৰে নিম আৰু হালধিৰ দ্বাৰা এডখৰ সাবুন বনাই সানিব পাৰে খুবেই ভাল খালি ইয়াত এটাই আৰু বজাৰৰ সাবুনবিলাকত খুব ধুনীয়া ধুনীয়া গোন্ধায় আৰু আমি ঘৰতে বনোৱা সাবুনবিলাক ধুনীয়া নগোন্ধায় তথাপিতো কিন্তু মুখত সনাৰ পিছত মুখখন বিৰাট ফ্ৰেছ লাগে আৰু যেহেতু তাত নিম আৰু হালধি দুইটা বস্তুৱে থাকে তেতিয়াহলে আহকচোন ভিডিঅটোলৈ সাবুনডখৰ বনাবলৈ মই ব্যৱহাৰ কৰিছো নিম হালধি আৰু ভিটামিন ই কেপসুল আপোনালোকে যদি হালধি কেঁচা হালধি হলে বেছি ভাল যদি কেঁচা হালধি নাথাকে ঘৰতে খোৱা শুকান হালধিও ব্যৱহাৰ কৰিব পাৰে আৰু নিম গছটো সকলোতে থাকে আমাৰ ঘৰৰ ওচৰে পাজৰে বা প্ৰত্যেকৰ ঘৰতে একোজোপাকৈ নিম গছ থাকে সকলোৰে ঘৰত কিন্তু নিম গছ নাথাকিলেও এটা পুলি ৰুব লাগে নিমৰ উপকাৰিতা আৰু গুণৰ বিষয়ে সকলোৱে জানে খুবেই ভাল হয় নিম গছৰ পুলি এটা থাকিব আৰু এই সাবুনডখৰ বনাওতে লগত দিম হালধিয়ে আমাৰ স্কিনত থকা মানে মুখত থকা যিবিলাক গুটি সেইবিলাক অতৰুৱাত সহায় কৰে আৰু কিবা কিবি যদি দাগ থাকে সেইবিলাকো অতৰুৱাত সহায় কৰি মুখখন ভিতৰৰ পৰা উজ্জ্বল আৰু কোমল কৰি তোলে নিমৰ ঠালকেইটা ধুনীয়াকৈ পৰিষ্কাৰ পানীৰে মই ধুই কৰি ললো ধুই লোৱাৰ পিছত এখিলা এখিলা পাত এৰুৱাই কৰি ললো বাটি এটাত এনেদৰে ইমানখিনিয়ে মই লৈছো বহুত বেছিও লোৱা নাই আৰু লগত লৈছো দুটুকুৰা আমাৰ ঘৰতে আছে বাৰু হালধি ঘৰৰ হালধিয়ে হয় দুটুকুৰা কেঁচা হালধি লৈছো আৰু এনেদৰে মিক্সি এটাত ভৰাই লৈছো ভৰাই লোৱাৰ পিছত গুড়ি কৰি ললো হালধি আৰু নিমখিনি একেলগে গুড়ি কৰি ললো তাৰ পিছত এতিয়া লগত দিম ভিটামিন ই কেপসুল আৰু এইকেইটা কেপসুল বহুতকেইটা আছিলে বাৰু মোক ডক্টৰে খাবলৈ দিছিলে অলপ মোৰ স্কিনৰ প্ৰব্লেম হৈ আছিলে তাৰ পৰা দিম দুটা ভিটামিন ই কেপসুল আগতে যেতিয়া পঢ়ি থকা অৱস্থাত মোৰ মুখত বহুত পিম্পলৰ সমস্যা হৈছিলে আৰু সেইবিলাকৰ পৰা হাত সাৰিছিলোঁ এনেদৰে নিম আৰু হালধি কেঁচা হালধি পিচি পেলাই মুখত লগাইছিলোঁ আৰু এটা বস্তু লগাইছিলোঁ বাৰু যিটো মচুৰ দালিটো মই পিচি পেলাই স্কিনত লগাইছিলোঁ তেতিয়াও কিন্তু পিম্পলৰ পৰা বহুতখিনি ৰক্ষা পৰিছিল যদি কাৰোবাৰ আছে ইউজ কৰিব পাৰে আৰু এইফালে লৈছোঁ এটা শ্ব'পিচ কাৰণ শ্ব'পিচৰ অবিহনে সাবুনডখৰ বনাব নোৱাৰিম গতিকে এই শ্ব'পিচটো আনিছিলোঁ মই মিছ'ৰ পৰা আপোনালোকে এমেজন ফ্লিপকাৰ্ট বা সকলোতে অনলাইনত আপোনালোকে এই শ্ব'পিচটো পাব যদিহে এইটো শ্ব'পিচ আপোনালোকে বোলে নানি মই কেনেদৰে বনাম বুলি কিছুমানে ভাবিব পাৰে বোলে শ্ব'পিচ নহ'লেনো কেনেকৈ বনাব পাৰোঁ আপোনালোকে ওচৰৰ যিবিলাক দোকান তাত প্ৰেছ চাবোন পায় সেই প্ৰেছ চাবোনৰ পৰাও কিন্তু ঘৰতে এডখৰ নিমৰ পৰা বা যিকোনো হালধি হওক নিমৰ পৰা চাবোন এডখৰ বনাব পাৰে গতিকে প্ৰেছ চাবোনো ইয়াৰ কাৰণে ভাল চাবোন বনাবৰ কাৰণে আৰু এইখিনি মই শ্ব'পিচখিনি সৰু সৰুকৈ এনেদৰে কাটি লৈছোঁ তেতিয়া জল্দি আচলতে গলি যাব আৰু এইফালে লৈছোঁ এটা পাত্ৰত গৰম পানী তলত দি দিছোঁ গৰম পানীখিনি গৰম হওঁতে এটা জোখত তাৰ ওপৰতে আকৌ বাতি এটা দি দিছোঁ এনেদৰে দি শ্ব'পিচখিনি দি দিছোঁ এতিয়া সোনকালে গলি যাব এই শ্ব'পিচখিনি গলাবৰ কাৰণে আপোনালোকে ডাইৰেক্ট জুইত এই পাত্ৰটো দিব নোৱাৰে শ্ব'পিচখিনি মানে গলাব নোৱাৰে যিহেতু লাগি ধৰিব তাত গতিকে সেইবিলাক শ্ব'পিচখিনি যেতিয়া আপোনালোকে গলাবলৈ বিচাৰিব তেতিয়া তলৰ এটা পাত্ৰত গৰম পানী দিব লাগিব তাৰ ওপৰতে এই বাতিটোত আকৌ শ্ব'পিচখিনি দি দিব লাগিব আৰু এইখিনি ফাইনেলি মোৰ শ্ব'পিচখিনি সম্পূৰ্ণৰূপে গলি কৰি হৈ গ'লগৈ আৰু এইখিনি ধুনীয়াকৈ গলি যোৱাৰ পিছত এতিয়া আমি ইয়াত মিহলাই দিম যিখিনি হালধি ভিটামিন ই কেপসুল আৰু নিম গোটেইখিনি একেলগে যিহেতু গুড়ি কৰি পেলাইছিলোঁ সেই গুড়াখিনি ইয়াত এনেকৈ মিক্স কৰি দিম আপোনালোকে এইখিনি গুড়িখিনি চেকি লৈও কিন্তু ব্যৱহাৰ কৰিব পাৰে নিমখিনি চেকি পেলাই তাৰ ৰসটোও দিব পাৰে বা হালধিৰ ৰসো দিব পাৰে মই কিন্তু গোটেইখিনি এনেদৰেই দিছোঁ ঘৰতে আচলতে চাবোন বনাব আজিকালি সকলোৱে জানে কোনো নজনা মানুহ মোৰ মতে নাই চাগে সকলোৱে ঘৰত চাবোন এডখৰ বনাব জানেই গতিকে মই এইডখৰ চাবোন মোৰ স্কিনৰ প্ৰব্লেম আছিলে মই এনেদৰে কিন্তু বনাই সানি বহুতখিনি সুফল পালোঁ সেইটো কাৰণে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ
যদিহে আপোনালোকৰ ঘৰত চাবোন বনাবৰ কাৰণে মই ব্যৱহাৰ কৰা এই প্লাষ্টিকৰ এইখন নাই, তেতিয়া কোনো কথা নাই, আপোনালোকে ঘৰতে থকা যিকোনো সামগ্ৰী থৈও চাবোনডোখৰ বনাব পাৰে। সৰু সৰু বাতিটো পাৰে, গ্লাছতো পাৰে, কাপতো পাৰে, য'তে ত'তে পাৰে আচলতে। আৰু ফাইনেলি মই পিছদিনাখন দেখুৱাইছোঁ দেই এই চাবোনকেইডোখৰ। আৰু এয়া চাওক, নিমৰ চাবোন, নিম আৰু হালধিৰ দ্বাৰা চাবোন মোৰ ৰেডি হৈ গ'লগৈ। আৰু এনেদৰে কম কমকৈ চাবোন বনাই আপোনালোকে ঘৰতে ইউজ কৰিব পাৰে। অৱশ্যে এই চাবোনকেইডোখৰ আপোনালোকে ফ্ৰিজত ভৰাই থ'ব, বহুত দিনলৈকে সানি থাকিব পাৰিব। এনেও এডোখৰ চাবোন বাৰু বহুত বেছি দিন নাযায়, কাৰণ আমি ইয়াত কোনো কেমিকেল ইউজ কৰা নাই। আৰু ইয়াৰ আগতে মই আৰু 3ডোখৰ বনাইছিলোঁ, সেয়া বনাইছিলোঁ গোলাপ ফুল আৰু খৰিকাজাৰ ফুলেৰে, কাৰণ খৰিকাজাৰ ফুলটো সুগন্ধিৰ কাৰণে দিছিলোঁ। ৰেগুলাৰ যদি এই চাবোন আপোনালোকে স্কিনত ব্যৱহাৰ কৰি থাকে, তেতিয়া মুখত থকা যিকোনো স্কিনৰ সমস্যা অতি সহজতে দূৰ হয়। আৰু মুখৰ পিম্পল হওক, ডাৰ্ক চাৰ্কুল হওক বা যিকোনো ধৰণৰ সমস্যা অতি সহজতে নাইকিয়া হৈ যায়। মই ভইচ অভাৰ কৰি থাকোঁতে আপোনালোকে শুনিছে চাগে, আমাৰ ল'ৰাই এটা এটা মাত দি আছেহি। আৰু মই বাৰে বাৰে ভইচ অভাৰ দিছোঁ, বাৰে বাৰে কাটি আছোঁ, আৰু সি বাৰে বাৰে চিঞৰি আছেহি। বাৰু যে কি নহওক, আৰু মই এয়া চাবোনডোখৰ সানি কৰি আপোনালোকৰ ওচৰত দেখুৱাই দিছোঁ। আৰু খুব ধুনীয়াকৈ ফেনাই, গতিকে ফেনোৱা নহয়, ফেনাই ধুনীয়াকৈ। খালি সেয়াই হোমমেড যিহেতু চাবোন হয়, ঘৰতে বনাইছোঁ চাবোনডোখৰ, গতিকে ইয়াত সুগন্ধি নাই। যদি আপোনালোকক সুগন্ধি দৰকাৰ হয়, আপোনালোকে এচেঞ্চিয়েল অইল ব্যৱহাৰ কৰিব পাৰে। আজিলৈ আহোঁ তেতিয়াহ'লে।